ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 গণিতৰ অনুশীলনী 3.5 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্ন দিছে এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এক নম্বৰ দিয়া আছে 2x + 3y = 7 a - b whole x + a + b whole y = 3a + b - 2 এটো শর্তটো দিছে কি রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এ আৰু বিৰ কি মানৰ বাবে এটো দিয়া আছে 2x + 3y = 7 গতে তোমালোকে ইয়াত ধৰি লবা ইয়াত e1 মানে কিমান দিয়া আছে 2 b1 মানে 3 এটো a1 এটো b1 এটো c1 মানে দিয়া আছে কিমান 7 তাৰ পিছত এইটো আছে a2 মানে দিয়া আছে a - b b2 মানে দিয়া আছে a + b আৰু c2 মানে দিয়া আছে 3a + b - 2 এটো আছে এখিনি দিয়া আছে আৰু ইয়াত a1 b1 লিখি লৈছো আমাক শর্তটো কৈছে যেহেতু রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এটা তোমালোকে জানিব লাগিব যে অসীম সংখ্যক সমাধান হলে কোনটো শর্ত হ'ব শর্তটো হ'ব এতেকে e1/e2 = b1/b2 = c1/c2 এইটো শর্ত হ'ব মান কেটা বহাই দিবা e1 মানে ইয়াত কিমান দিয়া আছে 2 আৰু e2 মানে a - b 2 e2 মানে a - b ইকুৱেল তাৰপিছত b1 ইটসবা b1 মানে কিমান দিয়া আছে b1 মানে 3 আৰু b2 মানে a + b 3 আৰু a + b তাৰপিছত c1 মানে কিমান 7 c2 মানে 3a + b - 2 7 3a + b - 2 এতিয়া তোমালোকে কি কৰিবা 2a - b লগত একবাৰ এইটো আকৌ 3a + b লগত 7/3a + b - 2 সমাধান কৰিব লাগিব সবাই এতিয়া এখানে লিখি লবা 2a - b = 3a + b এখানে সমাধান কৰিবা এতিয়া সব বজ্ৰগণন কৰিবা 3 লগত a - b আৰু 2 লগত a + b 2 লগত a এই দুটা পূৰণ 2 লগত a পূৰণ কৰিলে 2a প্লাস আছে প্লাস 2 লগত b পূৰণ কৰিলে 2b ইকুৱেল 3 লগত a পূৰণ কৰিলে 3a মাইনাস 3 লগত b পূৰণ কৰিলে 3b এবাৰ সব a কেটা একলগ কৰিবা b কেটা একলগ কৰিবা ইয়াত আছে 2a এই 3a টু মাইনাস প্লাস ইফালে আনলে কি হ'ব মাইনাস আর ইফালে আছে কি মাইনাস 3b 2b টু ইয়াত প্লাস ইফালে আনলে কি হ'ব মাইনাস সবা তিনিটা এর পৰা দুটাই মাইনাস কৰিলে কেইটাই থাকিব এটাই ডাঙৰটোত মাইনাস আছে মাইনাস ইফালে মাইনাস আছে প্লাস তিনিটা b আৰু দুটা b পাঁচটা b ডাঙৰটোত মাইনাস আছে মাইনাস 5b minus cancel বা a equal কি হৈছে 5b এটা এটা নাম্বার দিবা 1 নম্বৰ বলি দিছো আকৌ একটু লিখিবা 3a + b = 7/3a + b - 2 টো লিখি লবা এতিয়া সবা এতিয়া বজ্ৰগণন কৰিবা হাতৰ লগত a পূৰণ কৰিলে 7a প্লাস হাতৰ লগত b পূৰণ কৰিলে 7b ইকুৱেল 3 লগত 3 পূৰণ কৰিলে 9a প্লাস 3 লগত b পূৰণ কৰিলে 3b মাইনাস 3 2 গুণ 6 এতিয়া সবা 7a প্লাস 7b খিনি ঠিকলে লিখি লবা 9a টু ইফালে লিখা 9a টু প্লাস আছে কাৰণ লিখি হ'ব মাইনাস 3b টু প্লাস আছে কাৰণ লিখি হ'ব মাইনাস ইকুৱেল ইফালে কি থাকিল -6 এতিয়া সবা 7টা এর পৰা 7টা প্লাস 9টা মাইনাস 9টাৰ পৰা 7টা গলে দুটা ডাঙৰটোত মাইনাস আছে -2b প্লাস 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 মাইনাস মাইনাস ডাঙৰটোত প্লাস 7টা বিৰ পৰা 3টা বি গলে 4টা বি ইকুৱেল
মাইনাছ 6 কেতিয়া চোৱা এই হ'ব 7টাৰ 9টাৰ পৰা 7টাই গ'লে 2টাই ডাঙৰটোত মাইনাছ মাইনাছ 2টাই 8টা বিৰ পৰা 3টা বি মাইনাছ কৰিলে 4টা বি মাইনাছ বি এতিয়া এই 8 ঠাইত এৰ মানটো পাইছিলোঁ এৰ মানটো কিমান পাইছিলোঁ 5b য'ত এ আছে 8 ঠাইত এৰ মানটো বহাই দিম চাবা বা কি কৰিবা -2 ইনটু এ এর মানটো কিমান আছিল 5b প্লাস কি আছে বাকিখিনি সব লিখিবা 4b - 6 ইকুয়াল -6 কিন্তু সব লিখিবা এতিয়া চাবা পূরণ কৰি দিয়া 2 5 গুণ 10 -10b প্লাস 4b ইকুয়াল -6 বা 10টা বিৰ পৰা 4টা বি গলে 6টা বি ডাঙৰটোত -6b ইকুয়াল -6 মাইনাস মাইনাস ক্যান্সেল b ইকুয়াল 6 তো পূরণ ইফালে নিলে কি হ'ব হরণ তাহলে আছে কিমান 6 দি 6 একবার মানে b এর মানটো কিমান ওলাইছে 1 এই b এর মানটো তোমালোকে এটা লিখি দিব পাৰিবা 1 ৰ পৰা কাৰণ b এর মানটো কৰ পৰা পাইছো 1 ৰ পৰা ঠিক এই b এর মানটো এতিয়া 1 নং সমীকৰণত বহাই দিবা এতেকে b এর মান একত বহুৱাই 1 নম্বৰত কি আছিল a ইকুয়াল 5b b মানে কিমান 1 মানে 5 1 গুণ 5 গতিকে এর মানটো কিমান হৈছে 5 আৰু b এর মানটো 1 এইটো হৈছে 1 নম্বৰটোৰ এনসার 2 নম্বৰটো দিছে k এর কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই 3x + y = 1 twice k - 1 whole x plus k minus 1 whole y equal twice k plus 1 এটো কৈছে রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এটো শর্ত হ'ব 2 নম্বৰটো দি আছে 3x plus y equal 1 twice k minus 1 whole x plus k minus 1 whole y equal twice k plus 1 ইয়াত a1 মানে কিমান 3 b1 মানে y ৰ হক 1 c1 মানে 1 a2 মানে কি হ'ব twice k -1 তাৰপিছত b2 মানে হ'ব k -1 আৰু c2 হ'ব twice k plus 1 এতিয়া সবাই তো শর্তটো দিছে রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই যদি রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এই শর্তটো হ'ব শর্তকেটা তোমালোকে পেজ নম্বৰ 89 আছে মুখস্থ কৰিবা e1 by a2 equal b1 by b2 is not equal c1 by c2 চলো মানকেটা বহাই দিবা এই শর্তটো হ'ব রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই মানকেটা বহাই দিবা e1 মানে ইয়াত আছে কিমান 3 আৰু a2 মানে 2sk - 1 তাৰপিছত p1 মানে কিমান দি আছে 1 আৰু b2 মানে k - 1 it's not equal c1 by c2 c1 মানে কিমান দি আছে 1 আৰু c2 মানে twice k plus 1 এবাৰ তোমালোকে কি কৰিবা মানকেটা বহাই লৈছ এতিয়া এই মানটো তোমালোকৰ সমাধান কৰিব নালাগে এই দুটা সমাধান কৰিলে k এর মানটো ওলাব কাৰণ ইয়াৰ পৰা k এর মানটো ওলাব দিছে এইখিনি আর ইজ নট ইকুয়ালৰ পিছৰ কিনে সমাধান কৰাৰ প্ৰয়োজন নাই twice k 3 by twice k minus 1 equal 1 by k minus 1 so 3 লগত k পূরণ কৰিবা আৰু 1 পূরণ কৰিবা কি হ'ব 3k minus 3 লগত 1 পূরণ কৰিলে 3 1 ৰ লগত এখিনি পূরণ কৰিলে কি হ'ব এখিনি হ'ব twice k minus 1 হ'ব বা কি কেটা এক লগ কৰিবা 3k এই 2k to প্লাস আছে ইফালে লিখি হ'ব মাইনাস প্লাস -1 3 to মাইনাস ইফালে লিখি হ'ব প্লাস তিনিটা k এর পৰা যদি দুটা k বাদ দে কেটা k থাকিব এটা k মাইনাস প্লাস মাইনাস 3 এর পৰা একলে 2 গতি k এর মানটো কিমান হল 2 এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটোত p এর কি মানৰ বাবে px - y = 6x - twice y = 3 সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান এটো অদ্বিতীয় সমাধানৰ শর্তত হ'ব দিয়া আছে px - y = আৰু 6x - twice y = 3 ইয়াত e1 মানে x ৰ হক কি p আৰু b1 মানে কিমান -1 c1 মানে 2 আৰু
a2 মানে কিমান হ'ব x ৰ হক 6 b2 মানে y ৰ হক -2 আৰু c2 মানে কিমান হ'ব 3 এতিয়া শৰ্তটো কৈছে ৰৈখিক সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব এতেকে একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান a1/a2 is not equal b1/b2 মান কেটা বহাই দিবা এতিয়া চাবা a1 মানে কিমান দি আছে ইয়াত p আৰু a2 মানে 6 p/6 is not equal b1/b2 b1 মানে কিমান দি আছে -1 আৰু b2 মানে -2 মাইনাস কেনসেল যাব বজ্ৰ পূৰণ কৰি দিয়া 2 ৰ লগত p পূৰণ কৰিলে টুৱাইস p 6 ৰ লগত 1 পূৰণ কৰিলে 6 ইজ নট ইকুৱেল আছে নট ইকুৱেল দি যাবা p2 ৰাখিবা 2 টো p লগত পূৰণ ইফালে নিলে কি হ'ব হৰণ ইফালে আছে 6 ইজ নট ইকুৱেল 2 দি 6 কেইবাৰ যাব 3 বাৰ মানে এনসাৰটো হ'ব p ইজ নট ইকুৱেল 3 p ৰ মানটো 3 ৰ বাহিৰে বাকি সকলো হ'ব এনসাৰটো হ'ব p ইজ নট ইকুৱেল 3 এটো হৈছে 3 নম্বৰটোৰ এনসাৰ 4 নম্বৰত কৈছে কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে এতিয়া কোনো সমাধান নাথাকে এই শৰ্তটো কৰিব লাগিব কি দি আছে 3k + 1 হোল x + 3y - 2 = 0 k² + 1 হোল x + k - 2 হোল y - 5 = 0 সবাইখিনি দিয়া আছে গতিকে ইয়াত তোমালোকে লিখি ল'ব পাৰিবা ইয়াত a1 মানে কিমান 3k + 1 আৰু b1 মানে কিমান y ৰ হক 3 c1 মানে কিমান -2 তাৰ পিছত a2 মানে কিমান হ'ব k² + 1 b2 মানে কিমান k - 2 c2 মানে কিমান হ'ব -5 তেছবা কিনি লিখি লৈছো শৰ্তটো দিয়া আছে ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে এটো কি হ'ব তেকে a1/a2 equal b1/b2 is not equal c1/c2 এটো হৈছে শর্তটো রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে শর্তটো এটো তো মানকেটা বহাই দিবা e1/2 e1 মানে সবা 3k + 1 আৰু a2 মানে k² + 1 3k + 1 তলত হ'ব k² + 1 equal b1/b2 b1 মানে কিমান দি আছে 3 আৰু b2 মানে দি আছে k - 2 is not equal c1/c2 c1 মানে কিমান দি আছে -2 আৰু c2 মানে দি আছে -5 তোমালোকে যদি এই শর্তটো দিয়া থাকে is not equal আর এখিনি আৰু কৰিব নালাগে প্ৰথম দুটা কৰিলে সমাধান হ'ব কাৰণ ইয়াৰ পৰাই k এর মানটো ওলাই যাব এতিয়া এখিনি লিখি লবা 3k + 1/k² + 1 equal 3/k - 2 এটা বজ্ৰগণন কৰিবা কি হ'ব 3 লগত k² পূৰণ কৰিলে 3k² প্লাস 3 লগত 1 পূৰণ কৰিলে 3 আৰু ইফালে 3k লগত একবাৰ k আকৌ 1 ৰ লগত এই দুটা 3k লগত দুটা তো 3k পূৰণ কৰিলে 3k² হ'ব তাৰ পিছত -3 2 * 6 6k তাৰ মানে এই 3 দি এই দুটা পূৰণ কৰিবা আকৌ 1 ৰে এই দুটা পূৰণ প্লাস 1 ৰ লগত k পূৰণ কৰিলে k প্লাস - -1 2 * 2 এতিয়া এই 3k² তো প্লাস a2 প্লাস ইফালে মাইনাস হ'ব কেনসেল যাব তেতিয়া হলে সবা ইয়াত কিমান থাকিল 3 এই 2 টো মাইনাস ইফালে কি হ'ব প্লাস ইয়াত সবা 6টা k এর পৰা যদি এটা k মাইনাস কৰা এটা থাকিব -5k বা 5 3 কিমান হ'ব এই 2 হ'ব 2 টো মাইনাস হল প্লাস হ'ব 5 ইফালে আছে -5k এবাৰ সব k টো ৰাখিবা 5 টো -5 টো পূৰণ ইফালে কি হ'ব হৰণ আৰু ইফালে থাকিব k 5 ক্যান্সেল k এবাৰ যাব একবাৰ -1 ইকুৱেল k এতে k এর মানটো কিমান হৈছে -1 এটো হৈছে 4 নম্বৰটোৰ এনসার 5 নম্বৰটো দিছে m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে
mx plus 4y equal m minus 4 আৰু এটা দিয়া আছে 16x plus my equal m ইয়াৰ পৰা m ৰ মান নিৰ্ণয় কৰিব লাগিব আৰু দিয়া আছে ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে সবা এটো দিয়া আছে mx plus 4y m minus 4 আৰু 16x plus my equal m ইয়াত e1 মানে x ৰ হক কিমান m আৰু b1 মানে কিমান y ৰ হক 4 আৰু c1 খন মানে m minus 4 e2 মানে x ৰ হক 16 b2 মানে y ৰ হক m c2 মানে কিমান হ'ব m তাৰ পিছত কি কৈ দিছে তো ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান হলে কি হ'ব e1 by e2 equal b1 by b2 equal c1 by c2 এটো হৈছে শর্ত ইয়াত সবাই a1 by a1 মানে কি আছে m আৰু a2 মানে 16 কি হ'ব m by 16 b1 by b1 মানে আছে 4 আৰু b2 মানে আছে m 4 by m c1 by c1 মানে আছে কিমান m minus 4 আৰু c2 মানে m এতিয়া তোমালোকে m by 16 লগত একবাৰ 4 by m কো 4 by m ৰ লগত m minus 4 by m পূৰণ বজ্ৰগুণন কৰিব লাগিব এতিয়া প্ৰথমে দুটা লবা m by 16 equal 4 by m yes m ৰ লগত m পূৰণ কৰিলে কি হ'ব m স্কয়াৰ 16 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 64 বা এইটো এনেকে তোমালোকে চাবা m2 যদি স্কয়াৰ উঠাই দিয়া এইটো কি হ'ব √2 ৰ ভিতৰত যাব √2 ৰ ভিতৰত যোৱাৰ লগে লগে m ৰ মানটো হ'ব 64 ৰ বৰ্গমূল 8 m ৰ মানটো হ'ব প্লাস মাইনাস 8 গতিকে m ৰ মানটো প্লাস হ'ব পাৰে মাইনাসও হ'ব পাৰে গতিকে এইটো সেকেন্ড পাৰ্টটো কৰাৰ প্ৰয়োজন নাই কাৰণ m ৰ মানটো ওলাব দিছে গতিকে m ৰ মানটো ওলাই গৈছে m ৰ মানটো ওলাইছে কিমান প্লাস মাইনাস 8 মানে মাইনাসও ওলাব পাৰে প্লাসও ওলাব পাৰে গতিকে এইখিনি তোমালোকে কৰাৰ প্ৰয়োজন নাই এখন চাই কি ওলাব এইটো হৈছে 5 নম্বৰটোৰ आंसर ঠিক আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিও 3 ৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ